প্লেনখনে ক্ৰেছ লেণ্ডিং হৈছিলে যোৰহাটৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ দুজন পাইলটছ আৰু বাকী তিনিজন ক্ৰু মেম্বাৰ তেওঁ গোটেইকেইজনে সেই ক্ৰেছটোত আজি মই এআইৰ ওপৰত এটা টপিক লৈ আহিছোঁ বহুত শুনি থাকোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে এআই আমাৰ চাকৰিবিলাক বোলে এটা সময়ত খাই পেলাব কিন্তু ইয়াৰ ভিতৰত মোৰ চবচে বেছি ভয় লাগে যেতিয়া মই শুনো যে এআই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত মানে প্লেন চলোৱা যাব পাইলট হ'ব এইটো শুনিতো বিৰাট ভয় লাগে কাৰণ আপুনি ভাবি চাওক প্লেনত উঠিলেতো এনেও ভয় লাগি থাকে মোৰতো সদায় ভয় লাগি থাকে তো তেতিয়াহ'লে ভাবক এখন প্লেন উৰি থকা সময়ত যিকোনো টাইমতে তাতে ইমাৰ্জেঞ্চি আহিব পাৰে যিকোনো টাইমতে তাত ভীষণ ধৰণে ভয়ংকৰ ধৰণে টাৰ্বুলেঞ্চ আহিব পাৰে আৰু সেই ইমাৰ্জেঞ্চিৰ সময়ত এজন পাইলটৰ যিটো উইজডম তেওঁৰ যিটো এক্সপিৰিয়েঞ্চ আৰু যিটো মানুহৰ যিটো ইম'শ্যনছ ইমানখিনি পেছেঞ্জাৰ কেৰি কৰি অনা সেই পাইলটজনৰ তেওঁলোকক নিজৰ জীৱনটো দি হ'লেও বচোৱাৰ সেই সময়ত যিটো ইম'শ্যন আহে যিটো মানে মনত যিটো ভাৱ আহে সেইটো কেতিয়াও এআই কেতিয়াও কৰিব নোৱাৰে সেইটো এইটো ক্ষেত্ৰত মই আপোনালোকে এটা এক্সাম্পল দিম বুলি ভাবিছোঁ ভাৰতৰ এসময় প্ৰধানমন্ত্ৰী আছিলে মোৰাৰজী দেশাই তেওঁ এবাৰ প্লেনখনে ক্ৰেছ লেণ্ডিং হৈছিলে যোৰহাটৰ ওচৰত তেতিয়া 1979ৰ কথা সেই সময়ত তেওঁ নতুনকৈ প্ৰাইম মিনিষ্টাৰ হৈছিলে আৰু সেই ক্ৰেছ লেণ্ডিঙৰ সময়ত তেওঁলোক কেইজনমান পেছেঞ্জাৰ তাতে থকা তেওঁক ইনক্লুডিং দ্য প্ৰাইম মিনিষ্টাৰ তেওঁলোক বাচিল কিন্তু বাকী আটাইকেইজন ক্ৰু মেম্বাৰ যিকেইজন ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ দুজন পাইলটছ আৰু বাকী তিনিজন ক্ৰু মেম্বাৰ তেওঁ গোটেইকেইজনে সেই ক্ৰেছটোত মৃত্যু হ'ল আৰু তেতিয়া সেই প্ৰধানমন্ত্ৰীয়ে সেইটো সময়ত মোৰাৰজী দেশাই কি কৈছিল জানেনে দে মাইট হেভ ডাইড টু ছেভ আৱাৰ লাইফছ they might have taken the impact on themselves to save our lives আৰু সেইটো সময়তে তেওঁলোকে বেলি লেণ্ডিং নকৰি কোৱা হৈছিল যে নোজ লেণ্ডিং কৰিছিলে নোজ লেণ্ডিং আৰু বেলি লেণ্ডিং মই বেছি ভালকৈ বুজি নাপাওঁ কিন্তু নোজ লেণ্ডিং মানে হয়তো যিটো মানে এয়াৰপৰ্টৰ সেই জোঙা নাকৰ নিচিনা আগটো থাকে যে সেইটো দি পৰে সেইটো দি পৰিলে অকল যিখিনি মানে ককপিটটোৱে মেইনলি ডেমেজ হয় কিন্তু বেলি লেণ্ডিং কৰিলে কি হ'ব গোটেই পেটটো দি পৰিব চ' গোটেই এয়াৰপ্লেনখন ভাঙি চিঙি যোৱাৰ চান্স থাকে আৰু চবচে বেছি চান্স থাকে যে তাতে মানে জুই বেছি লাগি যায় কাৰণ ফুৱেল টেংকটো থাকে ন সেইকাৰণে চ' এই ধৰণৰ চুপ্ৰিম যিবিলাক ছেক্ৰিফাইচ এই সেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বৈমানিক কেইজনৰ ক্ৰু মেম্বাৰ্ছসকলৰ তেওঁলোকৰ যিটো চুপ্ৰিম ছেক্ৰিফাইচ তেওঁলোকৰ যিটো কৰ্তব্যপৰায়ণতা তেওঁলোকৰ যিটো দায়িত্ববোধ তেওঁলোকৰ যিটো নিজৰ দেশৰ প্ৰতি তেওঁলোকৰ যিটো নিজৰ দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি যিটো তেওঁলোকৰ সেই দায়িত্ব সেইটো তেওঁলোকেহে পালন কৰিব পাৰিলে এআই কেতিয়াও নোৱাৰিলেহেঁতেন দ্বিতীয়তে ডক্টৰৰ জবটো কেতিয়াবা এআই কৰিব মানে পাৰিব বুলিতো মই কেতিয়াও নাভাবোঁ কাৰণ এটা অকণমান ইফাল সিফাল হৈ গ'ল এআইকটো ইনষ্ট্ৰাক্টহে কৰা থাকে বাকীটো এআই একো থিংকিং কৰিব নোৱাৰে এইটোতো ফেটেল হৈ যাব মানুহৰ কাৰণে দ্বিতীয়তে চাইকিয়াট্ৰিষ্টৰ জববিলাক চাইকিয়াট্ৰিষ্টনে ভাবিব পাৰিব জানো যে আপোনাৰ মনৰ ভিতৰত কি চলি আছে দেন লয়াৰ্ছবিলাক কোৰ্টত আপোনাৰ কাৰণে চিঞৰি যুদ্ধ কৰিব তেনেকৈ দেৰ আৰ মেনি মোৰ এক্সাম্পলছ বাট কিছুমান চাকৰিৰ কাৰণে অলপ ৰিস্ক হ'ব পাৰে সেইটো মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম